নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম, আমি যদি দৈনিক 2 মিনিটকৈ আমাৰ নিজৰ কাণ দুখন মলি দিওঁ বা মোহাৰি দিওঁ, তেনেহ'লে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'ৰ বিষয়টো শুনি আচৰিত হৈছে। অৱশ্যে আচৰিত হ'বৰে কথা, কিয়নো আমি সকলোৱে জানো যে সৰু ল'ৰা ছোৱালীয়ে যেতিয়া দুষ্টামি কৰে তেতিয়া অভিভাৱকে শাস্তি হিচাপে কাণ মলি দিয়ে বা কাণ মোহাৰি দিয়ে। গতিকে কাণ মলি দিয়াটোক বা কাণ মোহাৰি দিয়াটোক আমি এক শাস্তি হিচাপে গণ্য কৰোঁ। কিন্তু আধুনিক নিউৰো চায়েন্সে জানিবলৈ দিছে যে আমি যদি দৈনিক 2 মিনিটকৈ আমাৰ নিজৰ কাণ দুখন এক নিৰ্দিষ্ট ছন্দত আমি মোহাৰি দিওঁ, তেনেহ'লে আমি কিছুমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ বা কিছুমান ৰোগক আমি দূৰত ৰাখিব পাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টি নিশ্চয় আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি শেষলৈকে চালেহে কাণ মলি দিয়াৰ স্বাস্থ্য উপকাৰিতাবোৰ আপোনালোকে ভালদৰে বুজিব পাৰিব। আচলতে এনেদৰে এক নিৰ্দিষ্ট ছন্দত কাণ মোহাৰি দিলে বা কাণ মলি দিলে আমাৰ শৰীৰৰ ভেগাছ নাৰ্ভ সক্ৰিয় হৈ পৰে। আৰু ভেগাছ নাৰ্ভে আমাৰ শৰীৰৰ যিবোৰ অংগ প্ৰত্যংগ পৰিচালনা কৰে বা ভেগাছ নাৰ্ভৰ লগত জড়িত হৈ থাকে, সেই অংগ প্ৰত্যংগবোৰো আচলতে সক্ৰিয় হৈ উঠে। আৰু এনেদৰে সেই অংগ প্ৰত্যংগবোৰ সক্ৰিয় হৈ উঠাৰ ফলত সেই অংগ প্ৰত্যংগবোৰ স্বাস্থ্যৱান হৈ থাকে। গতিকে এনেদৰে কাণ মোহাৰি দিয়াৰ নিশ্চয়কৈ স্বাস্থ্য উপকাৰিতা আছে। আৰু সেইটোকে আধুনিক ৰিচাৰ্চৰ জৰিয়তে প্ৰমাণ পাইছে। মই কিছুদিন আগতে এক নিৰ্দিষ্ট ছন্দত হাত চাপৰি বজালে বা হাত তালি দিলে আমি কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ বা কি কি ৰোগক আমি দূৰত ৰাখিব পাৰোঁ, সেই বিষয়ৰ ভিডিঅ' এটা আগবঢ়াইছিলোঁ। আপোনালোকে অৱশ্যে ভিডিঅ'টি খুব কম মানুহে চাইছে। আজিৰ ভিডিঅ'টি আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে, তেনেহ'লে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব, যাতে ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায় আৰু এনেদৰে কাণ মোহাৰি দিয়াৰ বা কাণ মলি দিয়াৰ স্বাস্থ্য উপকাৰিতাবোৰ সকলোৱে জানিব পাৰে। গতিকে বন্ধুসকল, আহকচোন এতিয়া আমি কাণ মোহাৰি দিলে এক নিৰ্দিষ্ট ছন্দত 2 মিনিটৰ কাৰণে আমি কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ, সেই বিষয়ে আলোচনা কৰোঁ আহক। কাণ মোহাৰি দিয়াৰ নিয়মটো হৈছে আচলতে এনেধৰণৰ। আমাৰ নিজৰ কাণ দুখন এনেদৰে আমি মোহাৰি দিব লাগে। এনেদৰে 1 মিনিটকৈ, এইখনো 1 মিনিট দিব লাগে, এইখনো 1 মিনিট দিব লাগে, বা দুয়োখন একেলগে এনেকৈ দিব পাৰি। আৰু এনেকৈ কাণ মোহাৰি দিওঁতে আচলতে 1 ছেকেণ্ডত এবাৰ মোহাৰি দিব লাগে। এনেদৰে 1 ছেকেণ্ডত একবাৰ মোহাৰি দিব লাগে। আৰু 1 মিনিটত 60 বাৰ হ'ল, গতিকে এনেদৰে দিব লাগে 1 2 3 4। গতিকে 60 বাৰ যদি মোহাৰি দিয়া হয় এখন কাণ, তেনেহ'লে 1 মিনিটত 60 বাৰ মোহাৰি দিয়া যাব। গতিকে এইখনত তেনেদৰে 1 ছেকেণ্ডত এবাৰ মোহাৰি দিব লাগে আৰু 60 বাৰ দিব লাগে। দিলেই দুয়োখন কাণ 1 মিনিটকৈ 2 মিনিট মোহাৰি দিয়া হ'ব। অৱশ্যে দুয়োখন কাণো একেলগে এনেদৰে মোহাৰি দিব পাৰি যদি কাৰো অসুবিধা নহয়। গতিকে এনেদৰে যদি আমি দৈনিক 2 মিনিটকৈ আমাৰ কাণ দুখন মোহাৰি দিওঁ, তেনেহ'লে আমি লাভ কৰা স্বাস্থ্য উপকাৰিতাবোৰ হৈছে, 1 নম্বৰ উপকাৰিতাটো হৈছে আমাৰ মূৰৰ বিষ নাইকিয়া হয়। যিসকল লোকে বেছিভাগ সময়তে মূৰৰ বিষত ভুগি থাকে, বিশেষকৈ চাইনাচাইটিছৰ সমস্যাৰ বাবে মূৰৰ বিষত ভুগি থাকে, তেওঁলোকে যদি এনেদৰে দৈনিক 1 মিনিটকৈ নিজৰ দুয়োখন কাণ 2 মিনিট মোহাৰি দিয়ে, তেনেহ'লে তেওঁলোকৰ এই মূৰৰ বিষ অতি সোনকালে ভাল হৈ যায়। তাৰপিছত 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে, যিসকল লোকে পাহৰি যোৱা সমস্যাত ভুগি আছে। কিছুমান মানুহৰ বজাৰলৈ গ'লেও হওক বা বেলেগ কামতে হওক, কিছুমান কাম পাহৰি যায় বা বজাৰ কৰিবলৈ পাহৰি যায়। আৰু তেওঁলোকেও যদি এনেদৰে দৈনিক 2 মিনিটকৈ নিজৰ কাণ দুখন মোহাৰি দিয়ে, তেনেহ'লে তেওঁলোকৰ এই পাহৰি যোৱা যি সমস্যা, সেই পাহৰি যোৱা সমস্যা অতি সোনকালে ভাল হৈ যায়। গতিকে আচলতে এনেদৰে কাণ মোহাৰি দিয়াৰ ফলত আমাৰ ভেগাছ নাৰ্ভ শক্তিশালী হৈ থাকে। আৰু ভেগাছ নাৰ্ভ শক্তিশালী হোৱাৰ ফলতেই আচলতে আমাৰ স্মৃতিশক্তি ঘূৰি আহে। এনেদৰে কাণ মোহাৰি দিয়াৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে, কাণ মোহাৰি দিলে এক নিৰ্দিষ্ট ছন্দত আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো ভাল হয়। আৰু এনেদৰে শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো যেতিয়া ভাল হয়, তেতিয়া আমাৰ উচ্চ ৰক্তচাপজনিত যিবোৰ সমস্যা হয় বা নিম্ন ৰক্তচাপজনিত সমস্যাবোৰ আচলতে ভাল হৈ যায়। লগতে আমাৰ হাৰ্টৰ সমস্যাও ভাল হৈ যায়, যিহেতু আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হয়। আৰু এনেদৰে শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হোৱাৰ ফলত মানুহৰ মুখৰ উজ্জ্বলতা বা মুখৰ ছালখনৰ উজ্জ্বলতাও আচলতে বাঢ়ি যায়। যিসকল লোকৰ মুখত
বলি দেখা পৰে বা মুখৰ ছালত পিম্পল উঠে গতিকে এনে ধৰণৰ সমস্যাবোৰ অতি সোনকালে ভাল হৈ যায় যদিহে এক নিৰ্দিষ্ট ছন্দত দৈনিক 2 মিনিটকৈ নিজৰ কাণ দুখন মোহাৰি দিয়া হয় এনেদৰে দৈনিক 2 মিনিটকৈ কাণ মোলা বা কাণ মোহাৰি দিয়াৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে যিসকল লোকে ষ্ট্ৰেছত ভুগি থাকে বা বিভিন্ন ধৰণৰ টেনচনত ভুগি থাকে তেওঁলোকে যদি এনেদৰে দৈনিক 2 মিনিটকৈ কাণ মোলা দিয়ে তেনেহ'লে তেওঁলোকৰ মনৰ পৰা ষ্ট্ৰেছ অতি সোনকালে নাইকিয়া হৈ যায় আজিকালি এই ষ্ট্ৰেছত ভুগি থকা বাবেই মানুহে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ দেখা গৈছে গতিকে দৈনিক যদি 2 মিনিটকৈ এনেদৰে কাণ মোহাৰি দি আমি মনৰ পৰা ষ্ট্ৰেছ দূৰ কৰিব পাৰোঁ তেনেহ'লে ষ্ট্ৰেছ দূৰ হোৱাৰ লগতে আমি বহুতো অন্যান্য ৰোগৰ পৰাও আমি বাচি থাকিব পাৰোঁ গতিকে যিসকল লোকে এনেদৰে ষ্ট্ৰেছ বা টেনচনত ভুগি থাকে তেওঁলোকে এই দৈনিক 2 মিনিটকৈ কাণ মোলা বা কাণ মোহৰা অভ্যাস কৰিব লাগে তেতিয়া ষ্ট্ৰেছ দূৰ হয় আৰু লগতে ষ্ট্ৰেছৰ বাবে যি ৰোগত আক্ৰান্ত হোৱা যায় সেই ৰোগবোৰো অতি সোনকালে ভাল হৈ যায় বন্ধুসকল আমি এনেদৰে দৈনিক 2 মিনিটকৈ আমাৰ নিজৰ কাণ দুখন মোহাৰি দি আমি ইমানবোৰ স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ যদিও যদি কোনো ব্যক্তিয়ে কাণৰ কোনো অসুখত ভুগি আছে বা কাণৰ ভিতৰত ইনফেকশ্যন হৈ আছে তেওঁলোকে এনেদৰে কাণ মোহাৰি দিয়া অভ্যাস কৰিব নালাগে কিয়নো এনেদৰে কাণ মোহাৰি দিয়াৰ ফলত তেওঁলোকে ভুগি থকা অসুখটো হয়তো আৰু গুৰুতৰ ৰূপ ল'ব পাৰে সেইবাবে যিসকল লোকে কাণৰ কোনো অসুখত ভুগি আছে তেওঁলোকে এনেদৰে কাণ মোহাৰি দিয়া বা কাণ মলি দিয়া অভ্যাস কৰিব নালাগে কাণ মোলা বা কাণ মোহাৰি দিয়াৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে যিসকল লোকে নাৰ্ভৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে আৰু নাৰ্ভৰ এনে সমস্যাৰ বাবে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে তেওঁলোকেও আচলতে এনে ধৰণৰ কাণ মোলা বা কাণ মোহাৰা অভ্যাস কৰিব লাগে অৱশ্যে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈহে এই কাণ মোলা বা কাণ মোহাৰি দিয়া অভ্যাসটো কৰিব লাগে গতিকে দৈনিক যদি আমি এনেদৰে 2 মিনিটকৈ কাণ মোলা বা কাণ মোহাৰি দিয়াৰ অভ্যাস গঢ়ি তোলোঁ তেনেহ'লে আমি বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ বা বহুতো ৰোগক আমি বিলাই দিব পাৰোঁ বন্ধুসকল আমাৰ নিজৰ কাণ দুখন দৈনিক এক নিৰ্দিষ্ট ছন্দত 2 মিনিটকৈ যদি আমি মলি দিওঁ বা মোহাৰি দিওঁ তেনেহ'লে কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে কথাখিনি শুনিলে যদি আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে আজিৰ ভিডিঅ'টি আপোনালোকে লাইক এটা কৰিব লগতে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ যাতে আজিৰ ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায় আৰু অসমৰ সকলো ৰাইজে কাণ মোহাৰি দিলে বা কাণ মলি দিলে কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে জানিব পাৰে অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ